বন্ধু বান্ধৱীসকল কি খবৰ সকলো ভালে আছা আশা কৰো সকলো ভালে আছা আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম সেট নাম্বাৰ 2 মই কৈছোৱে যে আমি ডিএমই আৰু আসাম পুলিচ কনষ্টেবলৰ বাবে এটা সিৰিজ চলাই আছো য'ত আমি ম্যাথছ আৰু সায়েন্সৰ কুৱেশ্যনসমূহ প্ৰেক্টিস হিচাপে সেটস হিচাপে আমি কি কৰিছো প্ৰেক্টিস কৰি আছো আৰু আজি এই ভিডিঅ'টোত আমি 10টা ম্যাথছৰ কুৱেশ্যন আৰু 5টা সায়েন্সৰ কুৱেশ্যন ডিসকাস কৰিম আৰু মই এই কুৱেশ্যনসমূহ পৰীক্ষাৰ ভিত্তিত যেটো লেভেলত আহে যি পৰীক্ষাত যিমান টাফ আহিব বা যিমান সহজ আহিব বা যিমান মডাৰেট লেভেলৰ আহিব এই সম্পূৰ্ণ কুৱেশ্যনসমূহ মিক্স কুৱেশ্যনসমূহ একেটা ভিডিঅ'ত ৰাখিবলৈ চেষ্টা কৰিছো ঠিক আছে আৰু মই জানো যে পৰীক্ষালৈকে অৰ্থাৎ যি আমাৰ ডিএমই পৰীক্ষা 30 তাৰিখে আছে তেতিয়ালৈকে আমাৰ যিমানবোৰ কুৱেশ্যন কৰিম ধৰিছো মই আজি যেনিবা আমাৰ ধৰিছো মই 10 তাৰিখ নহয় বাৰু আজি হয়নে আজি 9 তাৰিখ হৈছে সেই 9 তাৰিখৰ পৰা যদি আমি 30 তাৰিখলৈ তেতিয়াও আমাৰ প্ৰায় 20খন সেটস হ'ব কিন্তু মই পৰীক্ষা আগত দুখন তিনিখনকৈ সেট দিবলৈ চেষ্টা কৰিম মই কুৱেশ্যনৰ সংখ্যা বঢ়াই ঠিক আছে তেওঁলোকে যদি এই সেটছবোৰ যদি সম্পূৰ্ণকৈ কৰা পৰীক্ষাত ভয় খাবলগীয়া একো নাই এইবোৰ কুৱেশ্যন আহিব মাত্ৰ প্ৰেক্টিস কৰি গলে হৈ যাব ঠিক আছে ওকে আহা তেতিয়ালে আজি প্ৰথম কুৱেশ্যনটো লৈছো যে আমাক কি দিছে তা মিসিং নাম্বাৰ কুৱেশ্যন দিয়া আছে এটা সিৰিজৰ কুৱেশ্যন দি থোৱা আছে নেক্সট নাম্বাৰটো কি হ'ব সুধিছে সোৱা এই কুৱেশ্যনবোৰ কৰিবলৈ যাওঁতে এটো কমা হয় ঠিক আছে 6,25, 62, 123, 214 তোমালোকে নাম্বাৰবোৰৰ লগত ফেমিলিয়াৰ হ'ব লাগিব প্ৰথম কথা মই ৰাখিবা আমি যেটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাইছো প্ৰিপাৰেচন মানে কি প্ৰস্তুতি এনেটো সবে পঢ়ে পৰীক্ষা কেইদিনমানৰ আগত হয়নে কিন্তু যেতিয়া আমি ভালদৰে প্ৰিপাৰেচন কৰিম তোমালোকৰ ক্যালকুলেশন ভাল হ'ব লাগিব টেষ্ট কৰিব তোমালোকক তাৰ কাৰণে তোমালোকে পুৰণা নেটাখন মুখস্থ ৰাখিব লাগিব প্ৰায় 15-20 লৈকে বা মই কৈছো যে তোমালোকক পাৰফেক্ট স্কয়াৰ পূৰ্ণ বৰ্গ আৰু পূৰ্ণ ঘন এটা মই ৰাখিব লাগিব তাৰ মানে কি 1 স্কয়াৰ 1 2 স্কয়াৰ 4 3 স্কয়াৰ 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 এনেকৈ তেনেকে 1 কিউব 1 2 কিউব 8 3 কিউব 27 4 কিউব 64 5 কিউব 125 সেই বস্তু মই ৰাখিব লাগিব তোমালোকে এই সিৰিজটো যদি আমাক দেখিছা তেলে আনসাৰ উলিয়াবগৈ নোৱাৰিবা চোৱা এই নাম্বাৰটো হৈছে কি 216 ৰ একেবাৰে ওচৰ হয় নহয় এই নাম্বাৰটো কি কৈছোন 125 ৰ একেবাৰে ওচৰ হয় নহয় এই নাম্বাৰটো কি কৈছোন 64 একেবাৰে ওচৰ হয় নহয় এই নাম্বাৰটো কৈছোন 27 ৰ ওচৰ হয় নহয় এই নাম্বাৰটো কোৱাছোন কিহৰ 8 ৰ ওচৰ হয় নহয় তানে কি দেখিলা এই নাম্বাৰবোৰ পাৰফেক্ট কিউব পূৰ্ণ ঘনৰ কি হয় ওচৰ নাম্বাৰ হয় তাৰ মানে কি জানানে এই নাম্বাৰটো কেনেকৈ বনিছে গম পাইছানে এটো কাৰ 216 টো কাৰ হয় কাৰ ঘন হয় এটো হয় 6 ৰ 6 কিউব মানে 216 214 হৈ আছে মানে কি 2 বিগ কৰিব লাগিব না লাগিব তেনেকৈ পাইছো মানে এটো কোৱাচোন কি হ'ব কোৱাচোন এটো 125 ৰ ওচৰ হয় না মানে কি 5 যদি মই কিউব কৰো 125 ওলাই তাৰ পৰা 2 বিগ কৰিলে কি হ'ব 123 ওলাব এটো কোৱাচোন কাৰ হয় এটো কি 4 কিউব হয় নহয় 4 যদি মই 3টা পূৰণ কৰো 64 হ'ব তাৰ পৰা যদি মই 2 বিগ কৰি দিও 62 হ'ব নহব মানে কি বুজি পালা এহেতি এই প্যাটাৰ্নটো ফলো কৰিছে মানে কি কোনবা নাম্বাৰ সংখ্যাৰ কিউব তাৰ পৰা 2 বিয়োগ মানে কি এটো কি হ'ব কোৱাচোন এটালে এটো হৈ যাব 3 কিউব - 2 হৈ যাব এটো নকৰিলে হ'ব আৰু 2 কিউব মানে 8 8 ৰ পৰা 2 বিয়োগ কৰিলে কেন হ'ব 6 হৈ যাব মানে কি হ'ব গম পাইছানে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব কোৱা তেলে এটা 1 2 কিউব 3 কিউব 4 কিউব 5 কিউব 6 কিউব এটো কি হ'ব তেলে 7 কিউব আৰু সব বাকি 2 বিয়োগ হৈছে না হয় মানে কি হ'ব এই সংখ্যাটো কি হ'ব 7ক যদি মই কিউব কৰো 343 হয় তাৰ পৰা যদি মই 2 টো বিয়োগ কৰি কি হ'ব কোৱাচোন 341 হৈ যাব তাৰ মানে কি হ'ব ইয়াৰ 40 হৈ যাব 341 7ক যদি মই কিউব কৰো 343 হয় তাৰ পৰা যদি মই 2 টো বিয়োগ কৰি কি হ'ব 341 that means কি হৈ যাব অপচন নাম্বাৰ এ টো হ'ব কাৰেক্ট অপচন ওকে ক্লিয়াৰ হৈছে এতিয়া নেক্সট কোৱেশ্চন টোলে যাম আমাক কৈছে যে which term of the sequence আমাক কৈছে এটা সিকোয়েন্স দি থোৱা আছে 72 70 68 66 কৈছে যে এই সিকোয়েন্সটোৰ এই অনুক্ৰমটোৰ আমাৰ 40 সংখ্যাটো কিমান নম্বৰ পদটো হ'ব তাৰ মানে কি হৈছে এনেকে মই কি হৈছে এটা সিকোয়েন্স লিখিছো
ইয়াত কৰবাত গৈ পিনি 40 নামৰ সংখ্যাটো ওলাবগে এটা কৈছে যে যেনেকৈ এই সংখ্যাটো 1 নম্বৰত আছে এটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তেনেকা আছে নে সুধিছে আমাৰ এই 40 নম্বৰ সংখ্যাটো কে নম্বৰ পদত থাকিব কে নম্বৰ পদত নাম্বাৰ অফ টাৰ্মটো উলিয়াবলৈ কৈছে কাৰণ ইয়াত মাজৰ টাৰ্মবোৰ দিয়া নাই নহয় বহুতে কি কৰিব জানে এনেকে আহি থাকে পিছলে কিন্তু এটো কৰাৰ সঠিক এপ্ৰোচ নহয় কিয় কাৰণ সংখ্যাবোৰ ডাঙৰো আহি যাব পাৰে বহুত ডাঙৰ এটা সংখ্যা আহি যাব পাৰে কিমান হিচাপ কৰি থাকে ভুল হোৱাৰ চান্স থাকে হয় না সেই কাৰণে আমি কি কৰিম জানানে এইটো চাম যে আমাৰ এইটো সমান্তৰ প্ৰগতিত আছে নেকি তাৰ মানে এৰিথমেটিক প্ৰগ্ৰেছন হয় নি মানে কি হয় জানানে আমাৰ এই দুটা ওচৰাওচৰি পদ ঠিক আছে তেহেতৰ মাজত গেপটো সেম নেকি চামচোন মানে কি এই 70 ৰ পৰা যদি মই 72 বিয়োগ কৰো কি হৈছে -2 হ'ব নহব তেনেকৈ যদি মই এই 68 ৰ পৰা যদি মই 70 বিয়োগ কৰো -2 হ'ব নেকি যদি মই 66 ৰ পৰা যদি মই 68 মাইনাস কৰো -2 হ'ব নেকি সবৰে একেলে আছে -2 -2 তাৰ মানে কি এটা যদি অন্তৰ দ্যাট মিন্স ডিফাৰেন্সটো কি আছে কি ওলাইছে আৰু যেতিয়া এনেকৈ ডিফাৰেন্সবোৰ একেই দেখিবা হেতু কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি বুলি কোৱা হয় আৰু সমান্তৰ প্ৰগতিৰ এটা ফৰ্মুলা আছে ns টাৰ্মটো উলিয়াবৰ কাৰণে এই ফৰ্মুলা কি an = a + n - 1 * d এটো ফৰ্মুলা হয় সমান্তৰ প্ৰগতি এটা এটা সব প্ৰথম পদটো সদায় কি বুলি বুজায় a ৰে বুজায় দ্বিতীয় পদটোক a2 বুলি কম এই তৃতীয় পদটোক মই a3 বুলি কম এটো কি বুলি কম a4 বুলি কম তেনেকৈ সচন মই কেইটা পদ আছে গম পাও নেকি নাপাও কেইটা পদ আছে এটো কেই নম্বৰ কিমান গম পাও নাপাও মই কেই নম্বৰ আছে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ 5 নম্বৰ 6 নম্বৰ গৈ থাকিব মই ধৰিলো এটো কেই নম্বৰ আছে n নম্বৰ হইলো n নম্বৰ n মানে কি যিকোনো সংখ্যা হ'ব পাৰে যিকোনো এটা অখণ্ড সংখ্যা হ'ব পাৰে ধনাত্মক অখণ্ড সংখ্যা হ'ব পাৰে হেকাৰণে কি দিছে জানানে আমি এটো যদি n নম্বৰ আছে যেনেকৈ 1 নম্বৰ আছে 2 নম্বৰ মানে a2 লিখিছো 3 নম্বৰ মানে a3 লিখিছো 4 নম্বৰ মানে a4 লিখিছো কি হ'ব এটো কোৱাচোন a n হ'ব নহব a n হ'ব বহাই দিম আজি a মানে কি বহাই দিলে কোৱাচোন 40 বহাই দিলো a মানে প্ৰথম পদ কিমান আছে কোৱাচোন 72 বহাই দিলো প্লাস আজি আমাৰ n টো উলিয়াবহে লাগে হয় না n টো উলিয়াব লাগে কি নম্বৰ পদ n টো উলিয়াব লাগে d মানে কি জানা d মানে ডিফাৰেন্সটো এই যে পাৰ্থক্যটো কি পাইছো পিছৰ সংখ্যাটোৰ পৰা আগৰ সংখ্যাটো বিয়োগ কৰিছো কিমান আছে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব দুটা কনজুগেটিভ টাৰ্ম ঠিক আছে এটো কি হ'ব -2 লাইছিলে ঠিক আছে -2 লাইছিলে তুমি বহাইলো d জায়গাত এটো প্লাস টো পেলালে মাইনাস হ'ব না তাৰমানে কি 40 - 72 হ'ব নহব হ'ব n - 1 - 2 এইটোৰ পৰা যদি মই এটো বিয়োগ কৰো কেনে কোৱাচোন -32 হ'ব নহব হ'ব 40 ৰ পৰা যদি মই 72 মাইনাস কৰি দিও এটো ইনটু হৈ আছে এফালে ডিভাইড হ'ব ন কি -2 ডিভাইড হৈ যাব n - 1 মাইনাস মাইনাস নাইকিয়া হৈ গল যেতিয়া মই 32 ক 2 ডিভাইড কৰিম কেনে লগা 16 লব 16 লব n - 1 এই -1 তে ফেলালে কি +1 হ'ব না কোৱাচোন 16 +1 হৈ যাব ইকুৱেল টু n তানে কি হৈ যাব n ৰ ভ্যালু হৈ যাব 17 তানে বুজি পালো যে এই সংখ্যাটো 17 নম্বৰত লাব দ্যাট মিন্স কি হ'ব অপচন নম্বৰ a টো হ'ব কাৰেক্ট অপচন বুজি পালা না বলা এটো সমান্তৰ কৰিছো আপোনালোকে যদি বুজি নাই পোৱা বলে এটো কেনেকে ফৰ্মুলা আহিলে কৰপৰা আহিলে মই গোটে বস্তু ভিডিও বনাই থৈছো এৰিথমেটিক প্ৰগ্ৰেছনৰ কাৰণে তোমালোকে আমাৰ ডেসক্ৰিপচনত চেক কৰা মই লিংকটো দি থৈছো ঠিক আছে ওকে নেক্সট কৈছে a wheel makes 1000 revolutions in covering a distance of 88 km the radius of the wheel এটা জানো কি কৈছে শুনিবা আমাৰ এটা চকা আছিলে হুইল এটা আছিলে এই হুইল এনেকে যদি হি কেইপাক ঘূৰিছে 1000 পাক ৰিভলিউশন কৰিছে মানে কি 1000 পাক এনেকে ঘূৰিছে 1000 পাক ঘূৰাৰ পাছত হি কিমান দূৰত্ব অতিক্ৰম কৰিছে এনেকৈ এই ইমান এনে ঘূৰি ঘূৰি গৈ আছে হি কিমান হৈছে এই 88 কিলোমিটাৰ হি অতিক্ৰম কৰিব পাৰিছে ঠিক আছে এটা কৈছে যে ইয়াৰ ৰেডিয়াসটো এই যে চকাটোৰ ৰেডিয়াসটো কিমান হ'ব হৈছে ব্যাসাৰ্ধ কিমান হ'ব হৈছে চোৱা তুমি মোক এটা কথা কোৱা এত এপাক ৰিভলিউশন মানে কি কমপ্লিট ৰিভলিউশন মানে কি কোৱাচোন কোনোবা এটা চকাৰ সম্পূৰ্ণ এপাক ঘূৰিছিলে কেতিয়া কম যেতিয়া মই চকাটোৰ ধৰিছো যেনিবা a পইণ্টটো যেনিবা a পইণ্টটো এপাক ঘূৰিলে এনেকে হয় না ঘূৰি ঘূৰি আহি থাকিব
সি আকৌ এইটো আকৌ ইয়াৰ পাবহি লাগিব, তেতিয়াহে এপাক হ'ব সম্পূৰ্ণ। মানে কি এ নামৰ পইণ্টটোৰ পৰা বোলে আৰম্ভ কৰিছে, আকৌ সেই পইণ্টটো ইয়ালৈ আহিব লাগিব নালাগিব ঘূৰি পিনি, তেতিয়া এপাক বুলি ক'ম। আৰু সেই সম্পূৰ্ণ এপাকটোকে আমি কি বুলি কওঁ গম পাইছেনে? চাৰ্কুমফাৰেন্স বুলি কওঁ, পৰিধি বুলি কওঁ। আৰু সেই পৰিধিটো উলিয়াবৰ কাৰণে কি ফৰ্মুলা ব্যৱহাৰ কৰা হয়? 2π × r ব্যৱহাৰ কৰা হয়। এইটো কি পাকৰ কোৱাচোন? এইটো কি পাকৰ ওলাব? r মানে কি হয়? ব্যাসাৰ্ধটো, এই চকাটোৰ ব্যাসাৰ্ধটোক r বুলি কোৱা হয়। এইটো পাইটো কি এটা অপৰিমেয় সংখ্যা হয়, খালি ইয়াক ব্যৱহাৰ কৰা হয় 20/7 বুলি। ঠিক আছে, পৰীক্ষা কৰি দিব যে তোমালোকে ব্যৱহাৰ কৰা পাই মান 20/7। এইটো এপাকহে হয়, সেই এপাক ঘূৰিছে আমি ইমান যাব, কিন্তু আমাক ঘূৰিছে কিবা কোৱাচোন? আমাক ঘূৰিছে 1000 পাক। চোৱাচোন 1000 পূৰণ কৰিব লাগিব নালাগিব? মই তোমাক যদি কৈ দিওঁ, মই যদি এপাকত যদি 4 কিলোমিটাৰ যাওঁ, এনে এক্সাম্পল লৈছো 4 কিলোমিটাৰ, মই যদি 5 পাক ঘূৰো কিমান যাম তাহলে? 4 কিলোমিটাৰকে যদি মই 5 পাক ঘূৰো 20 কিলোমিটাৰ যাম না যাম কোৱাচোন? সেইটো বস্তুৱে আমি এপাকত আজি ইমান ঘূৰো, 1000 পাক ঘূৰিছো, ইমান দূৰত্ব অতিক্ৰম কৰিম নকৰিম? সেই দূৰত্বটো কিমান বুলি কৈছে কুৱেশ্যন নম্বৰতে? সেইটোৱে কৈছে আমাক কিমান? 88 কিলোমিটাৰ বুলি কৈছে। বুজি পালা নাপালা? এইটো বস্তুৱে। ওকে, ক্লিয়াৰ হ'ল? এতিয়া আমাৰ অপশনটো কিহত আছে? অপশনটো চাবা মিটাৰত আছে, দেখিছানে? এইটোকে আমি ক্যালকুলেশন কৰি দিম। মই 2 টো 2 লিখিছো, পাই মানটো মই লিখিম 22/7 লিখি দিলো। r টো আজি মই কিমান গম নেপাও, 1000 টো মই 1000 লিখিছো। ঠিক আছে, এই 88 টো 88 লিখিছো। মই এই কিলোমিটাৰ যদি মই মিটাৰলৈ নিব লাগে কিহে বন্ধ কৰিব কোৱাচোন? 1000 কৰিব লাগিব নালাগে? মিটাৰলৈ গুচি গ'ল। এইটো পূৰণ হৈ আছে, এইটো 1000, এইটো ফালে হৰণ হ'ব না? এইটো 1000 কটাতে গুচি গ'ল। তাৰ পৰা থাকিলে কি কোৱাচোন? r মান উলিয়াবৰ কাৰণে কি কৰিব লাগিব? 88 মিটাৰ থাকিলে এই হাতটো হৰণ হৈ আসলে এইফালে পূৰণ হৈ যাব, এইকেইটা পূৰণ হৈ আসলে এইফালে কি হ'ব? হৰণ হ'ব নহ'ব? 22 গুচি গ'ল ইয়াক 4 বাৰ, 88 2 গুচি গ'ল 4 দুবাৰ, 2 7 গুণ 14 হৈ যাব। তাৰমানে কি গম পালা? 14 মিটাৰ হৈ যাব আমাৰ ব্যাসাৰ্ধ। অপশন নম্বৰ বি টো কাৰেক্ট। ওকে, ক্লিয়াৰ হৈছে? নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আমাক কৈছে ফাইন্ড দ্য মিডিয়ান অফ দ্য ফলোইং সেটছ অফ নাম্বাৰছ। এই নাম্বাৰ কেইটাৰ মিডিয়ান উলিয়াবলৈ কৈছে। আমাক দিছে 2 3 4 3 0 5 1 13 আৰু 2 দিয়া আছে। সো মিডিয়ান মানে কি জানা? মিডল টাৰ্মটো মানে মিডিয়ান মানে মিডল টাৰ্ম। মিডিয়ান উলিয়াবৰ কাৰণে প্ৰথম কামটো হ'ব আমি ডাটাখিনি কি কৰিব লাগিব? এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ সজাই ল'ব লাগিব। ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত, সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰ পৰা সৰুলৈ সজাই ল'ব লাগিব। মোৰ নিজৰ কথা যেনেকৈ হৈছো, মই সৰুৰ পৰা ডাঙৰলৈ সজাম। ঠিক আছে, মই প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম। 0 লিখিলো, তাৰপিছত কি আছে? 1 আছে, 1 লিখিলো, তাৰ পৰা 1 কেইটা আছে? দুটা আছে, দুবাৰ লিখিম। এটাই আছে, সৰি 13 হয় এইটো, হয়নে? ঠিক আছে, 1 টো এবাৰে আছে, এইটো 13 হয়। ঠিক আছে, তাৰ পৰা কি লিখিম? 2 টো দুবাৰ আছে, এইটো 2 এবাৰ আছে, 2 টো ইয়াতো এবাৰ আছে, 2 টো লিখিলো দুবাৰ। 3 টো কেইবাৰ আছে? 3 টো আছে তোমাৰ দুবাৰ। 4 টো এবাৰ আছে, 5 টো এবাৰ আছে। ঠিক আছে, আৰু থাকিলে কি কোৱাচোন? 13। সব লিখি দিলো। কেইটা আছিলে সংখ্যা? 5টা, 9টা আছিলে। 1 2 3 4 5 6 7 8 9টা হৈ গ'ল। এতিয়া চোৱা, সদায় মনত ৰাখিবা ইয়াৰ মিডিয়ান মানে আছে মিডল টাৰ্মটো। এটা মিডল কোনটো হ'ব কোৱাচোন? এই 5 নম্বৰটো হ'ব নহ'ব? কাৰণ এইফালে যদি মই 4টা এৰি দিওঁ, এইফালে যদি মই 4টা এৰি দিওঁ, মিডল টাৰ্মটো কি হ'ব? 3 টো হ'ব। তাৰমানে কি হ'ব? এইটো হৈ যাব অপচন বি টো। খালি চোৱা, এটা পৰীক্ষাত এইটো 9টা থকাৰ কাৰণে মিডল টাৰ্মটো উলিয়াব পাৰিলা, হয় নহয়? ইয়াত যেটো ইয়াত অবজাৰভেশন কেইটা আছে? 1 2 3 4 5 6 7 8 9টা। যদি আমাৰ নাম্বাৰ অফ অবজাৰভেশন, তাক মই এনে সূচাইছো, যদি 9 আছে, হয়নে? 9টো কি এটা অযুগ্ম হয় নহয়? অযুগ্ম হলে আমি মাজৰটো উলিয়াবলে ভাল হয় না? অযুগ্ম যদি হয় আমাৰ মাজৰ পদটো উলিয়াবলে ভাল হয়। কেনেকৈ উলিয়াই জানানে? তাক উলিয়াবৰ কাৰণে মিডিয়ান, তাৰ মানে মধ্যমা, মধ্যমটো কেনেকৈ উলিয়াই? ফৰ্মুলাটো হৈছে যে n + 1/2 তম পদৰ পৰ্যবেক্ষণ মান। এইটো ফৰ্মুলা হয়, পৰ্যবেক্ষণ মান। n মানে কি ভাম কোৱাচোন? n মানে বহাই দিম আজি কেইটা? 9টা আছে নে? 9টো বহাই দিম। 9 + 1 10 হৈ যাব নে? ওপৰত তলত 2 হৈ যাব। n ৰ জেগাত 9 বহাইলো, 9 + 1 10, 10ক যদি মই 2 দেখোন কৰি দিওঁ কিমান ওলাব? তাৰপৰা কি হ'ব? এইডোখৰ লিখি দিম তম পদৰ পৰ্যবেক্ষণৰ মান। 10ক যদি মই 2 দেখোন 5 তম ওলাব না? মানে কি 5 তম পদৰ পৰ্যবেক্ষণ মান। মই লিখিছো এইবোৰ, ঠিক আছে, স্পিডত মান। কোৱাচোন মোক 5 নম্বৰ কোনটো আছে কোৱাচোন? এইটো 1 নম্বৰ, এইটো 2 নম্বৰ। আমি যেটো এৰেঞ্জ কৰিছিলো সৰুৰ পৰা ডাঙৰলৈ, সেইটো ল'ম। ঠিক আছে, 1 2 3 4 5।
5 নম্বৰ কোন আছে 3 নম্বৰটো আছে 3টো মানে হৈছে আমাৰ হৈ গ'ল মিডিয়ান মধ্যমা জাস্ট আমি ক'ব পাৰো যে মিডিয়ান মানে যে মাজৰ পদটো এফালে 4টা এৰি দিলো এফালে 4টা এৰি দিলো থাকিলে মাজত এইটো ইয়ে হৈ যাব নকৰিলেও হয় ফৰ্মুলা হলো মই দেখাইছো যদি আমাক দি দিয়ে 21টা টাৰ্ম দি দিয়ে 22টা টাৰ্ম দিলে কেনেকৈ উলিয়াম যদি 100টা দি দিয়ে টাৰ্ম 101টা দি দিয়ে কোনোবা যদি কয় যে যুগ্ম হলে কেনেকৈ কৰিম যুগ্ম কাৰণে আমি নেক্সট সেটছটো লৈ আহিম যুগ্ম হিকাৰ কাৰণে ঠিক আছে কাৰণ মই বেছি দীঘল কৰিব পইছে বিচৰা নাই ভিডিঅ'বোৰ ওকে নাম্বাৰ অফ অবজাৰভেশন যদি অড হয় তেতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম ওকে নেক্সট কোৱেশ্চন আমাক দিয়া আছে if sin theta is equal to 5/13 then cos theta কিমান দিছে আমাক চোৱা ট্ৰিগোনোমেট্ৰি কোৱেশ্চন আহাৰ চান্স বহুত বেছি কাৰণ ক্লাস 10 ৰ সিলেবাসত আছে আৰু ডিএমই হক বা আসাম কনস্টেবলে হক ক্লাস 10 ৰ মেথছৰ কিতাবৰ পৰা আহিব এনসিআৰটিৰ পৰা আহিব ঠিক আছে এতিয়া চোৱা এই যে দিয়া আছে sin থিটা মানে কিনো এটা ট্ৰিগোনোমেট্ৰি অনুপাত হয় ৰেশিও হয় ই কি বুজায় জানানে সদায় মই ৰাখিবা কোনোবাই যদি ট্ৰিগোনোমেট্ৰি যদি একদম বেছিক পৰা যদি পঢ়িব বিচাৰিছে ডেসক্ৰিপচনত মই দি থৈছো ট্ৰিগোনোমেট্ৰি ভিডিওৰ লিংকটো চাই লব বহুত বেছি ধুনীয়াকৈ বুজাই থোৱা আছে ডাঙৰ 2 ঘণ্টা এটা ভিডিও ভালদৰে পঢ়াই আছে ঠিক আছে চোৱা এই ট্ৰিগোনোমেট্ৰি ৰেশিওবোৰ sin থিটা হওক cos থিটা হওক tan থিটা হওক sec cosec ঢেৰ আছে মানে 6টা আছে টোটাল সেই ট্ৰিগোনোমেট্ৰি ৰেশিও কিটা এটা সমকোণী ত্ৰিভুজৰ বাহুৰ অনুপাত বুজায় এটা sin থিটা কি বুজায় কোৱাচোন এই যে 5/13 লিখিছো এহেতে ট্ৰিগোনোমেট্ৰি ৰেশিও বুজাইছে 5/13 এটো some people have মানে কি perpendicular লম্ব মানে perpendicular আৰু hypotenuse বাহু গিটা কথা বুজাইছে perpendicular মানে হৈছে লম্ব hypotenuse মানে হৈছে অতিভুজ এটা সব ধৰি লৈছো যে মই এই যে এংগলটো যে থিটাটো এই থিটাটা সূক্ষ্ম কোণ হয় মানে 90 ডিগ্ৰী সৰু কোণটা হয় থিটা এই থিটা কোণটোৰ কাৰণে যদি মই উলিয়াও এই বাহুটো হৈ যাব পাৰপেন্ডিকুলাৰ এই 90 ডিগ্ৰী কোণটোৰ সন্মুখত থকাটো হৈ যাব অতিভুজ হাইপোটেনিউস আৰু এটো হৈ যাব ভূমি বেস ঠিক আছে এতিয়া চোৱা আমি জানিব লাগে যে এটা রাইট এঙ্গল ট্রায়াঙ্গুলৰ যদি আমাৰ দুটা বাহু দিয়া থাকে ধৰিছো আজি কি আছে পাৰপেন্ডিকুলাৰ কিমান দিয়া আছে আজি আমাক 5 বুলি ভাবাচোন 5 কে লিখিব লাগে আছিল 5 বুলি ভাবা কম্পিউটাৰ এক্সামত ইমান দৰকাৰ নাই হাইপোটেনিউস কেন কোৱেশ্চন 13 হয় নহয় 13 হয় হাইপোটেনিউস 13 হয় তাহলে আমি এটো লিয়া পাৰিম নে নোৱাৰিম পাৰিম দুটা বাহু যদি দিয়া থাকে আমি কি লিয়াম তিনিটা বাহুটো উলিয়াব পাৰো কাৰ এটা রাইট এঙ্গল ট্রায়াঙ্গুলৰ কেনেকৈ উলিয়াম পাইথাগোৰাছ থিওৰেমৰ হয় কি আছিল পাইথাগোৰাছ থিওৰেমটো আমাক কৈছিল যে অতিভুজক যদি মই স্কয়াৰ কৰো মানে হাইপোটেনিউস যদি স্কয়াৰ কৰো কি সমান হ'ব কাৰ লগত perpendicular square plus base square মানে কি লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লগত ঠিক আছে আজি হাইপোটেনিউস কেন হ'ব কোৱাচোন 13 হ'ব নব 13 স্কয়ার perpendicular কেন হ'ব কোৱাচোন 5 স্কয়ার আজি বেস টো লাই যাব নে ভূমি টো লাই যাব 13 স্কয়ার মানে কি 13 169 5 স্কয়ার মানে কিমান 25 equal to b square এতে ফেলে কি হ'ব কোৱাচোন 169 প্লাস তে ফেলে কি মাইনাস হৈ যাব হয় নহয় b square আৰু যদি মই ক্যালকুলেশন কৰো কি হ'ব 144 হৈ যাব equal to b square একে যদি মই সিম্পলিফাই কৰো হাইটো নে বাইতে বৰ্গটো ফেলে কি বৰ্গমূল হৈ যাব নে 144 বৰ্গমূল হৈ গল equal to b হৈ গল নে তানে কি ললে কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে 140 ওলাব নিয়মতে প্লাস 12 মাইনাস ললকে মাইনাস ল ঠিক আছে বাহুৰ দৈৰ্ঘ্য কেটা নেগেটিভ নহয় মানে কি হৈ যাব এইটো 12 হৈ যাব সিম্পল কথা যে 5 আছিল লম্ব অতিভুজ আছিল 13 ভূমি হৈ যাব কিমান 12 ঠিক আছে এটা আমি গম পাই গলো তিনটা বাহু আমাক উলিয়াবলৈ কৈছে cos থিটা মানে কি জানে cos থিটা মানে আছে কাৰ্লি ব্ল্যাক হেয়াৰ শৰ্ট ফৰ্ম জানে কাৰ্লি ব্ল্যাক হেয়াৰ মই কি কৈ আছো চোৱা এইবোৰ যে মই কৈ আছো এইবোৰ হৈছে ভিডিওটো চালে গম পাই যাবা কমপ্লিট ফ্ৰী টো ইমান সুবিধাকে দি থোৱা আছে কোনোবাই সেই ভিডিও যদি চাই ট্ৰিগোনোমেট্ৰি নুবুজাকে নাথাকে যদি আগতে পঢ়ি অহা নাছিল যদি একো নাজানো জিৰো জানা তেতিয়া সেই ভিডিওটো চালে হৈ যাব কমপ্লিট ফ্ৰী দি থোৱা আছে ঠিক আছে মানে cos এটা মানে হৈছে বেস ভূমি আৰু অতিভুজৰ কি হয় অনুপাত কাৰ্লি ব্ল্যাক হেয়াৰ মানে শৰ্ট ফৰ্মত কৈছো মই b মানে কি লিখিম আজি মই b মানে আজি কেনে লিখিম 12 লিখিম h মানে কি লিখিম h মানে 13 আসলে মানে কি 12/13 হৈ যাব অপচন নম্বৰ b টো হৈ যাব কাৰেক্ট অপচন কোনবা কয় যে ইমান দেৰি কৰিম নকৰো ইমান দেৰি তোমালোকে ইমানটো প্ৰিপাৰেচন কৰিব লাগিব যে 5 আৰু 13 যদি থাকে ইটো বাহু কি হ'ব
12 হ'ব লাগিব যদি আমাৰ অতিভুজ যদি 13 হ'বলে হয় পাৰপেন্ডিকুলাৰ যদি 5 হ'বলে হয় ইটো কি হ'ব লাগিব 12 হ'ব লাগিব এটো পাইথাগোৰাছ ট্ৰিপলেট হয় 13 12 আৰু 5 ঠিক আছে পাইথাগোৰাছৰ তৃতীয়ক হয় লিষ্ট দি দিম ঠিক আছে ওকে নেক্সট কোৱেশ্চন আজি মানে অকলে ভিডিওটো কৰি আছো কাৰণে চাই থাকিব লগিয়া হৈ যায় কিবা কিজানি মানে কি হৈছে এটা লিমিট আছে হে ক্যামেৰাটো হে বস্তুটো চাই আছো মই কেনেকৈ গুছি গৈছে নেকি ওকে আমাক দিয়া আছে a - b মানে 5 দিয়া আছে আৰু a² + b² ভ্যালু 97 দিয়া আছে আমাক উলিয়াবলৈ কৈছে ab ভ্যালু কিমান সো তোমালোকে যদি ভালদৰে মন কৰা a - b a² + b² আৰু ab এই গুটেই গিটা পদ থকা এটা ফৰ্মুলা আছে এলজেব্ৰা হয়নে এটো কি ফৰ্মুলা আছিল a - b হোল² মানে কি হয় a² + b² - 2ab এটো ফৰ্মুলা আছিল এটো হলে ব্যৱহাৰ কৰিম আজি এই a - b মানে মই কি লিখি দিম a - b জানো মই কি লিখি দিম 5 লিখি দিম ওপৰত স্কয়াৰ আছে স্কয়াৰ এই a² + b² জানো মই কি লিখি দিম 97 লিখি দিম -2 এই ab to ab লিখা কাৰণে ab টো উলিয়াবলৈ কৈছে আমাক হয় নহয় 5² মানে হৈছে 25 a প্লাস টো এফালে মাইনাস হৈ যাব 97 -2ab এটো যদি মই ক্যালকুলেশন কৰো ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস প্লাসে মাইনাসে মাইনাস এটো যদি কৰো কি হল -72 ওলাই গল -2ab টো এফালে আছিল এই মাইনাস টো এফালে লৈ গুছি আহিছো -72 এই মাইনাস টো ইনটু হৈ আছে দেখিছা না ab লগত এফালে কি হ'ব প্লাস কৰি নিদিবা আকৌ ডিভাইড হ'ব কেলে কাৰণ এটো পূৰণ হে হৈ আছে এফালে কি হ'ব হৰণ হৈ যাব তানে কি হ'ব কোৱাচোন এনেকুৱা হৈ যাব না যাব মাইনাসে মাইনাসে প্লাস হৈ গল যেতিয়া মই এই 72ক 2 এ সংখ্যা 36 লব নালাগব তানে কি হ'ব ab মানে a আৰু b পূৰণ ফল হ'ব 36 অপচন নম্বৰ সি টো হ'ব কাৰেক্ট অপচন ঠিক আছে বুজি পালা ওকে কোৱেশ্চনটোলে যাও আমাক কি দিয়া আছে এজন মানুহে দিয়া আছে ট্ৰেভেল কৰিছে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গুলাৰ ফিল্ড এখনত আসলতে ইকুইলেটাৰেল বুলি কৈ দিছে ট্ৰায়াঙ্গল বুলি কোৱা নাই আসলে ইকুইলেটাৰেল ট্ৰায়াঙ্গল কৈ দিব লাগিছিল হ'ব বাৰু একো নাই ঠিক আছে আমাৰ হে বাহুগিটাত তেও 16 কিলোমিটাৰ প্ৰতি ঘণ্টাত 24 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু 12 কিলোমিটাৰ প্ৰতি ঘণ্টাত হে ফিল্ডখনতে খোজ কাঢ়িছে এটা কৈছে গুটে হোল জাৰ্নিটোত আমাৰ তা এভাৰেজ স্পিডটো উঠিছে এটা চোৱা a man travels along the sides of an equilateral field আমাৰ তাৰ সাইডছবোৰ সমান আছিল মানে কি যদি এইটো এটা সাইড যেনা ফিল্ডখনৰ তলে এইটো এটা সাইড জেনিবা তলে এইটো এটা সাইড জেনিবা তলে সাইডটা সমান এইটো সাইডত তেও গৈছিলে 16 কিলোমিটাৰ/আৱাৰ এইটো গৈছিলে 24 কিলোমিটাৰ/আৱাৰ এইটো গৈছে কিমান স্পিডত 12 কিলোমিটাৰ/আৱাৰ এনে গৈছে মানে এতিয়া চোৱা যেটো ডিসটেন্সটো সমান বুলি কৈছে ইকুৱেল বুলি কৈ দিছে সমতুল্য সমান সমপক্ষ পথা বুলি কৈ দিছে ঠিক আছে তা কি এভাৰেজ স্পিড কেনে কইলা চোৱা প্ৰথম কথা যে স্পিডটো কেনে কইলে স্পিড লে মানে কি ফৰ্মুলা আছিল আমি জানো যে ডিসটেন্স বাই টাইম হয় নহয় সবে কিটা ফৰ্মুলা জানা নহয় কেনে কইলে টিডিএস মন আছে নে টাইম কেনে কইলে টাইম মানে ডিসটেন্স বাই স্পিড স্পিড মানে ডিসটেন্স বাই টাইম ডিসটেন্স মানে স্পিড ইনটু টাইম এটা সকলে গম পা সো এটা যেটো এভাৰেজ বুলি কৈছে এভাৰেজ স্পিড মানে কি হ'ব লাগিব গম পাইছা নে আমি ফৰ অলপ চিন লিখিব টোটাল ডিসটেন্স লিখিব লাগিব ওপৰত টোটাল টাইম লিখিব লাগিব তলত ওকে এটা চোৱা টোটাল ডিসটেন্সটো তো আমি গম না পাও ন প্ৰথম স্পিডৰ ডিসটেন্স কেনে d গৈছিলে বুলি ভাবি লৈছো মই ই যদি d হয় ইউ d হ'ব ইউ d হ'ব ন ঠিক আছে তাৰ মানে কি হ'ব টোটাল ডিসটেন্সটো কি আছিল d বুলি ভাবি ললো কোনে প্ৰথম স্পিডটো d ইয়াৰো d ওকে কোনে ক'ব যে কেলে আমাৰ 3d নধৰিলো কেলে কাৰণ প্ৰথমতে মই ইয়াৰ আৰু ইয়াৰ এভাৰেজ ই কিমান ই দিয়ে তো গৈছে ই অকলে দিয়ে তো গৈছে ই অকলে দিয়ে গৈছে অৱশ্যে নাইব হেতু বস্তু d এতিয়া কথাটো ই যদি দি যায় টোটাল ডিসটেন্স টু d + d + d
3d হ'ব নহ'ব এটো বুজি পালে কেলে d হৈ গ'ল কাৰণ d যদি মই 3 বাৰ যোগ কৰো ডিসটেন্স প্লাস ডিসটেন্স প্লাস ডিসটেন্স কি হ'ব 3 ডিসটেন্স হৈ যাব হয়নে 3d হৈ যাব তোৰ টাইমটো কেনেকৈ উলিয়াম চোৱা ইয়াৰ টাইম কেনেকৈ উলিয়ায় ডিসটেন্স বাই স্পিড এটো চোন a ডখৰ যাবৰ কাৰণে ডিসটেন্স কিমান আছিল d স্পিড কিমানে গৈছিল প্ৰথমতে কোৱাচোন 16 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় নে কোৱাচোন 16 কিলোমিটাৰ প্ৰতি ঘণ্টা এই ডিসটেন্স বাই স্পিড টু কি বুজাব কোৱাচোন ডিসটেন্স এটো বুজায় d ডিসটেন্স গৈছিলে 16 স্পিডেৰে ডিসটেন্স বাই স্পিডে কি বুজায় ডিসটেন্স বাই স্পিডে টাইম বুজায় মানে কি বুজিবালা d বাই 16 হ'ব নহ'ব প্লাস এটা ইয়াৰ কাৰণে উলিয়াওচোন এই ডখৰ যাওঁতে কেনে গৈছিলে ডিসটেন্স d আছিলে ডিসটেন্স বাই কি স্পিড কিমান আছিল কোৱাচোন 24 আছিল 24 হৈ যাব ডিসটেন্স বাই আমাৰ 24 হৈ যাব স্পিড আকৌ ডিসটেন্স বাই কি হ'ব কোৱাচোন স্পিড কিমান আছিল আমাৰ 12 আছিল হয় নহয় এটো আছিল এটো যদি মই ক্যালকুলেশন কৰো এলসিএম ল কি হ'ব 3d যদি মই এলসিএম ল 48 হৈ যাব হয় নহয় এটো হৈ যাব 48 3 টাইমস ইকুয়াল 3d হৈ গল 24 এ 48 অফ 2 টাইমস ইকুয়াল 2 into d 2d হৈ যাব 12 গুছি গল এক 4 বাৰ 4 into d 4d হৈ যাব ঠিক আছে আমি যদি এটো যোগ কৰো 3d এই 48 টো উপৰলৈ গুছি যাব ৰেসিপ্ৰকাল হৈ যাব না এটো হৰণটো গলে গলে উপৰলৈ গুছি যাব না ৰেসিপ্ৰকাল হৈ যাব এটা যোগ কৰিলে কেন হ'ব 9d a to d লগত a to d কেনসেল গুছি গল 3 এক এবাৰ গুছি গল 3 এক এবাৰ 3 বাৰ গুছি গল 3 গুছিলে কেবাৰ কোৱাচোন 16 বাৰ গুছি গল তাৰমানে কি গম পালা আনসাৰ হৈ যাব 16 কিলোমিটাৰ প্ৰতি ঘণ্টাত অপচন নম্বৰ a টো হৈ যাব কারেক্ট অপচন ঠিক আছে এই 48 উপৰলৈ গুছি গল হ'ব বুজি পালা কে অল ক্লিয়াৰ নেক্সট কুৱেশ্যন পাইপ আৰু সিস্টাৰ্নৰ আছে সো তোমালোকে যদি স্পিড ডিসটেন্স আমি যদি কাৰোবাক কনসেপ্ট লাগে মই কৈছো ইয়াত শৰ্টকাট মেথডকে বেছিকৈ কনসেপ্টটো দিবলৈ চেষ্টা কৰিছো তো ডেটটো ঠিক কৈছে আমাৰ ডেসক্ৰিপচন সব লিংক দি দিছো ঠিক আছে বাৰে বাৰে কৈছে গুটে বস্তুটো কোনো জাজ নকৰিবা ইয়াত জাজ মই প্ৰেক্টিসৰ কুৱেশ্যন ঘুৰাই দিছো তোমালোকক এপ্ৰোচত না যাব তোমালোকে যদি আমাৰ এপ্ৰোচ যদি চোৱা উইদাউট ডিসটেন্স d থৈ পিনি আমি এই যেটো আমাৰ এভাৰেজ ফৰ্মুলা শৰ্টকাট 2 into s1 into s2 divided by s1 plus s2 যে দুটা ডিসটেন্স একে থাকিলে ডিসটেন্স যদি কনস্ট্যান্ট হয় তেতিয়া আমাৰ কি এভাৰেজ ফৰ্মুলা হেবো ইউজ কৰিব পাৰি এত কাৰণ ইকুৱেল বুলি কৰিছে কিন্তু মই ইউজ নাই কৰিলে কাৰণ তোমালোকে বুজি পাব লাগিব বস্তুটো কৰ পৰা আহিছে কেনেকৈ আহিছে ঠিক আছে নেক্সট হৈছে পাইপ a can fill a tank in 12 hours আমাক কৈছে এডাল পাইপ a নাও পাইপডাল আছে কি কৰে 12 ঘণ্টাত পানী ভৰাব পাৰে বুলি কৈছে পাইপ b আছিলে পাইপ b এ কি কৰিব পাৰে বুলি কৈছে can empty x hours x ঘণ্টাত চোৱা ই পানী ভৰাব পাৰে ই পানী উলিয়াব পাৰে এমটি কৰিব পাৰে ই ইনলেট পাইপ ই আউটলেট পাইপ হয় নহয় if the both pipes are open together then the tank will be filled in 30 hours তানে কৈছে কি আমাৰ যে দুইটাকে যদি মই a কো যদি ওপেন কৰি দিও যদি মই b কো যদি ওপেন কৰি দিও ওপেন মানে কি দুইটা কাম কৰিব ইউ কাম কৰিব একেলগে ইউ কাম কৰিব 30 ঘণ্টাত কি হৈ যায় বুলি কৈছে 30 ঘণ্টাত আমাৰ ফিল হৈ যায় বুলি কৈছে কি এটা ট্যাঙ্কি ফিল হৈ যায় এটো ফিল হৈ যায় 30 ঘণ্টা সময় লাগে ঠিক আছে মই ধৰিলম যে ইয়াৰ পৰা ক্যাপাসিটি কি হলো মই 1 বুলি ভাবি ললো ক্যাপাসিটি ধৰি লৈছো আৰু 1 বুলি লৈছো এটা ট্যাঙ্কি 1 তুমি কোৱাচোন ইয়াৰ এফিচিয়েন্সি কিমান হ'ব কোৱাচোন হি যদি 12 ঘণ্টাত যদি কেটা ট্যাঙ্কি এটা ট্যাঙ্কি যদি ফুল আপ কৰে 1 ঘণ্টাত কিমান কৰিব 1/12 কৰিব নকৰিব তাৰ হেতু এফিচিয়েন্সি হয় নহয় হি যদি x ঘণ্টাত যদি এটা ট্যাঙ্কি খালি কৰিব পাৰে তাৰ 1 ঘণ্টাত কিমান খালি কৰিব হিতেলে 1/x কৰিব নকৰিব এটো তাৰ এফিচিয়েন্সি এটো এফিচিয়েন্সি কাৰ a এটো কাৰ এফিচিয়েন্সি এটো b হেনে মই কৈছো যে ই ইমানকে কাম কৰিব 1 ঘণ্টাত ই কৰিব 1 ঘণ্টাত ইমানকে কাম দুটা ই ইমান পানী ভৰাব ই পানী উলিয়াই দিব ন ইমান হেনে কি কৰিব কোৱেশ্চন বিট কৰিব লাগিব না দুটা একেলগে কাম কৰিলে নিজে ভাবা মই 4 লিটাৰ ভৰাইছো তুমি তাই যদি 2 লিটাৰ উলিয়াই থাকি যাব কি 2 লিটাৰ হে মই যদি 5 লিটাৰ ভৰাইছো তুমি তাই যদি 3 লিটাৰ উলিয়াই থাকি যাব 2 লিটাৰ হে তানে কি 1 ঘণ্টাত কি হ'ব কোৱেশ্চন তুমিও কাম কৰিবা মোৰো কাম কৰিম মই পানী ভৰাই আছো 5 লিটাৰ তুমি 3 লিটাৰ উলিয়াই দিছা হে একেটা সময়তে মানে কি 2 লিটাৰ থাকিবগে মানে তাৰমানে কি হ'ব কোৱাচোন 1 ঘণ্টাত ইমান পানী সোমাব আৰু এই 1 ঘণ্টাত যদি ইমান পানী ভৰাই আমাক টোটাল কি ঘণ্টা কৈছে 30 ঘণ্টা যদি কাম কৰে হে কি হৈ যাব কোৱাচোন এই এটা ট্যাঙ্কি
সম্পূৰ্ণ হৈ যাব ঠিক আছে এটো এফিচিয়েন্সি ইনটু টাইম ইকুৱেল টোটেল ওয়াৰ্ক সদায় মই ৰাখিবা এফিচিয়েন্সিৰ লগত যদি মই সময়টো পূৰণ কৰিটো কি হ'ব কামটো ওলাই যায় ঠিক আছে হেতুকে যদি মই সিম্পলিফাই কৰো এতিয়া এই 30 টো ফালে গুছি যাও 1/12 minus 1/x is equal to 1/30 হৈ যাব মানে পূৰণটো ফালে হৰণ হৈ গ'ল এই মাইনাস টো ফালে প্লাস হ'ব নহব মানে কি হ'ব 1/12 minus 1/30 এটো প্লাস টো ফালে মাইনাস হ'ব মাইনাস টো ফালে কি প্লাস হ'ব নহব 1/x ওকে ইয়াকে যদি মই সিম্পলিফাই কৰি দিও হৈ যাব 60 টো লখাব লইলো 5 বাৰ গুছি গ'ল 2 বাৰ 1/x থাকিলে 3/60 is equal to 1/x 3 এগুণে 3 গুছি গ'লে 20 বাৰ x ৰ লগত 1 কৰিলে x হৈ গ'ল 1 20 গুণ 20 হৈ গ'ল তানে কি হ'ব আমাৰ 20 হৈ যাব ইয়াৰ সঠিক উত্তৰ 20 ঘণ্টা তানে কি এই 20 ঘণ্টা সময় তই পাইনটো খালি কৰিবৰ কাৰণে ওকে নেক্সট আমাৰ এটা কম্পাউণ্ড ইন্টাৰেষ্ট এটা কোৱেশ্চন আহিছে if the difference between the compound interest and the simple interest on a certain sum of the rate of interest 5% per annum for 2 years is 225 find the principal so আমাৰ compound interest আৰু simple interest or 2 বছৰৰ কাৰণে যদি পাৰ্থক্য দিয়া থাকে কিমান বছৰ 2 বছৰৰ কাৰণে তাৰ এটা শৰ্টকাট ফৰ্মুলা আছে কি p into r/100 স্কয়াৰ এটো বহাই লিখিলে মানে ইয়াৰ ক্যালকুলেশন ওলাই যাব আ পাৰ্থক্য কিমান দিয়া আছে ডিফাৰেন্স দিয়া আছে কিমান 225 এ 225 লিখিলে পাৰ্থক্যটো 2 বছৰ p টো আমাক উলিয়াব লাগে আজি মূলধনটো উলিয়াব লাগে প্ৰিন্সিপালটো উলিয়াব লাগে r মানে কিমান দিয়া আছে r মানে আমাক কিমান আছে 5 দিয়া আছে 5/100 হোল স্কয়াৰ আছে হয় নহয় একে যদি মই সিম্পলিফাই কৰো 225 5 বছৰ কিমান হ'ব 25 হৈ যাব 100 এর কি হ'ব 4টা 0 হৈ গ'ল ঠিক আছে এই ডিভাইড হৈ আছে এটো মাল্টিপ্লাই হ'ব নে 225 ৰ লগত এটো কি হ'ব 10 টো পূৰণ হৈ যাব 25 টো কি আছে হৰণ হ'ব নহব হ'ব এই 25 এ গুছি গ'ল ইয়া কেবাৰ 25 বাৰ 25 ৰ লগত যদি মই 10000 কৰকে না 25 কোনটো হৈ যাব 25 এ গুছি গ'ল ইয়াক 25 5 গুণ সৰি 25 5 গুণ কি কইলো মই ঠিকে আছে 25 গুণ নহয় নহয় 25% 625 যাব 25 এ কেবা যাবে 25 এ 7 বাৰ যাব মই কি ক্যালকুলেশন কৰিছো চোৱা এই 225 আছিল হয়নে ৰেফালে আহিব কি 25 হৰণ কৰিব লাগিব না লাগিব 25 এ গুছি গ'ল ইয়াক 25 এ গুছি গ'ল 9 বাৰ কাৰণ 25 এ 4 বাৰ হলে 100 8 বাৰ 200 কিবা 9 বাৰ গুছি যাব 9 কইলে কি 90000 এটো হৈ যাব অপচন নাম্বাৰ ডি টু কাৰেক্ট ঠিক আছে 10000 পূৰণ 9 90000 ওকে ক্যালকুলেশন বোৰ চাবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন আহি গ'ল এভাৰেজৰ কোৱেশ্চন চোৱা এই কোৱেশ্চন অলপ মই হোমৱৰ্ক দিছো কাৰণ মই দিয়াই নাই এই সিৰিজটোত পঢ়াই এটা কোৱেশ্চন হোমৱৰ্ক দিলে গম পাম যে কোনে কোনে আমাৰ ভিডিওটো চাইছে কমেন্টে কমেন্ট কৰিবা ঠিক আছে কোনে আছে এই কোৱেশ্চন নাই পঢ়া এই চেনেলটোতে এভাৰেজৰ প্ৰায় 30 মিনিট কৈ সিৰিয়েলি প্ৰায় 5টা নে কেটা ভিডিও দি থোৱা আছে তাৰমানে 2.5 ঘণ্টা ভিডিও দি থোৱা আছে মই কৈছো যে আজিলৈকে যিমান পৰীক্ষা হৈছে যিমান প্যাটাৰ্ন ফলো হৈছে গুটে প্যাটাৰ্নবোৰ ম্যাক্সিমাম কোৱেশ্চন কৰাই থোৱা আছে আৰু এই ভিডিওটোত কমপ্লিট এই সিৰিজটোত যেটো এভাৰেজ কৰাই থোৱা আছে মই তাত সম্পূৰ্ণ প্যাটাৰ্ন দি থোৱা আছে সম্পূৰ্ণ কনসেপ্ট দি থোৱা আছে অল টাইপস অফ কোৱেশ্চন প্ৰেক্টিস কৰাই থোৱা আছে সকলো চাই লব ঠিক আছে ওকে এটো কৰিব নেক্সট আমাৰ সায়েন্সৰ এটা কোৱেশ্চন পঢ়ো সায়েন্সৰ কোৱেশ্চনটা কি আছে হুইচ অফ দা ফলোইং এসিডস আর ফাউন্ড ইন কাৰ্ড কোনটো থাকে জানা ল্যাকটিক এসিড থাকে দৈত হয়নে দৈত আমাৰ ল্যাকটিক এসিড পোৱা যায় সকলে গম পোৱা ওকে নেক্সট কোৱেশ্চনটো কি আছে What is the chemical formula of baking soda? কোনটো হয় বেকিং সোডা এটো আছিল ওকে বেকিং সোডাৰ আমাৰ কেমিক্যাল ফৰ্মুলা আহি থাকে ঠিক আছে লাইট ইয়াৰ মানে আলোক বৰ্ষৰ এককটো কি হ'ব কোৱাচোন কাৰ হয় আলোক বৰ্ষৰ একক কাৰ হয় ডিসটেন্সৰ হয় নহয় এই ডিসটেন্সৰ আমাৰ কি হয় একক হয় আহিছিল এবাৰ পৰীক্ষাত হয় নহয় ওকে নেক্সট which device is used to measure the earthquake
এটা কি হয় আৰ্থকুইক ভূমিকম্প জুখিবৰ কাৰণে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেক্সট বেৰি গম পোৱাই কোনটো ডেফিচিয়েন্সিৰ কাৰণে হয় ভিটামিন B1 ৰ কাৰণে হয় নহয় ভিটামিন বি কাৰণে কি হয় ডেফিচিয়েন্সি হয় আৰু কোনটো হয় B1 বিৰো কেইবাটাও ভাগ আছে হয় নহয় B1 এনেকৈ B2 আছে ওকে আমাৰ আজি সিৰিজটোত এইকেইটা কোৱেশ্যনে আছিলে আশা কৰো সকলোৱে আমাৰ ভিডিও ভাল পাইছে ইয়াৰ এটা কোৱেশ্যন হোমৱৰ্ক দিলো বাকিটা তোমালোকক সকলো বস্তু কোৱেশ্যন বুজাই দিয়া হৈছে আৰু আশা কৰিম সকলোৱে আমাৰ এই ভিডিওবোৰ কেনে পাইছে জনাবা কমেন্টত ঠিক আছে থ্যাংক ইউ বাই বাই টেক কেয়াৰ